নমস্কাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় খুশি হ'ব কিয়নো যিসকল টিউটৰ হিচাপে চতুৰ্থ বৰ্গৰ পোষ্টৰ এগেইনষ্টত কাম কৰি আহিছিল তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ আহিছে মই ইয়াৰ ওপৰত আগতো এটা ভিডিঅ' দিছিলোঁ তাতে কৈছিলোঁ যে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব 22 বা 23 তাৰিখে দি দিব এতিয়া কিছুমানে কমেণ্ট কৰিছে পোষ্ট দিয়াৰ সম্ভাৱনা নাই হেয়া আপোনালোকৰ কমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি মই ইয়াৰ ওপৰত বিশেষকৈ ভিডিঅ' বনাইছিলোঁ যে নাই পোষ্ট দিয়াৰ সম্ভাৱনা আছে গতিকে আজি আপোনালোকৰ এই খবৰটো জনাবলৈ পাই খুবেই সুখী হৈছোঁ আপোনালোকৰ 23 তাৰিখত গুৱাহাটী খানাপাৰা ভেটেনাৰী কলেজত আপোনালোকে এপইণ্টমেণ্ট আনিব যাব লাগিব লগতে এটা কথা নাপাহৰিব আপোনালোকৰ লিষ্টৰ নামসমূহ আহি গৈছে এটা কথা নাপাহৰিব আপোনালোকে যেতিয়া এপইণ্টমেণ্ট আনিবলৈ যাব সেইদিনাখন আপোনালোকৰ লগত এটা ফটোযুক্ত আই কাৰ্ড লগত লৈ যাব লাগিব এটা লেটাৰ আহিছে আপোনালোকে নিশ্চয় চাইছে লেটাৰখন আহিছে ডক্টৰ বিজয় চৌধুৰীৰ IASৰ পৰা আহিছে আৰু এপইণ্টমেণ্ট লিখিছে অৰ্ডাৰখন লিখিছে টু দ্য একাউণ্টেণ্ট জেনেৰেল আছাম সাবজেক্টত আছে sanction for creations of 1539 post 1539 post for provincializations of a service of non-teaching staff grade 4 of recognized upper primary schools under the Directorate of Elementary Education's Department. Director of Elementary Education Department. Sir, I am directed to convey the sanctions of the Governor of Assam for the creations of 1539 post for provincializations of a service of non-teaching staff grade 4 of recognized upper primary schools under the Directorate of Elementary Education. মানে শিক্ষা প্ৰাথমিক শিক্ষা খণ্ড বিষয়ৰ অন্তৰ্গত এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ অন্তৰ্গত বিশেষকৈ উচ্চ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰীৰ যিসকলে গ্ৰেড 4 গ্ৰেডত কাম কৰি আছিল তেওঁলোকৰ এপইণ্টমেণ্ট এতিয়া বিতৰণ কৰা হ'ব এইটো এটা টিউটৰসকলৰ কাৰণে খুবেই এটা ভাল খবৰ কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ইয়াতে এটা পইণ্ট দিছে মান্থলি ফিক্স ৰেটটো দি দিছে 8,000 গতিকে আপোনালোকৰো 8,000 পাবলৈ সক্ষম হ'ব গতিকে এইটো বিশেষ চিন্তা কৰিবলৈ একো নাই আপোনালোকৰ পৰৱৰ্তী ষ্টেপসমূহ কি ল'ব মই নিশ্চয় আপোনালোকক জনাই দিম যিহেতু সমগ্ৰ অসমৰ টিউটৰ শিক্ষকসকল এটা 6 নৱেম্বৰত এটা মিটিং পাতিব আৰু সেই মিটিঙত ভাল কিছুমান সিদ্ধান্ত লোৱা হ'ব আৰু এই সিদ্ধান্তত বিশেষকৈ যিসকলে 4 গ্ৰেডৰ 8,000ৰ কথা যিটো কৈছে ফিক্স তেওঁলোকৰ দৰমহা যিটো কম তাতে আপোনালোকৰ পইণ্টটো বৃহৎ গুৰুত্ব আকাৰে দাঙি ধৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ প্ৰব্লেমসমূহ সলভ হ'ব বিশেষকৈ আজি দেৰি নকৰি ভিডিঅ'টোৰ মূল উদ্দেশ্যলৈ আহোঁ আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট ৱাইজ ব্ৰেকআপ অফ পোষ্ট কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট থাকিব সেইসমূহ নাম মই এতিয়া ক'ম আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব বৰপেটা জিলাত আছে 78 পোষ্ট বঙাইগাঁও 71 কাছাৰ জিলাত আছে 39 পোষ্ট আৰু ডিব্ৰুগড় জিলাত আছে 33টা কামৰূপ ৰুৰেলত আছে 60 নলবাৰীত আছে 36 তিনিচুকীয়া জিলাত আছে 25 আৰু কাৰ্বি আংলং জিলাত আছে 27টা পোষ্ট আৰু বিশেষকৈ নগাঁও জিলাত আছে 133 আপোনালোকে এটা কথা মনত ৰাখিব আপাৰ অসম যিবিলাক আছে সেই ডিষ্ট্ৰিক্টসমূহত পোষ্টসমূহ বেছি হোৱাৰ লগে লগে আপোনালোকৰ এটা পজিটিভ নিউজ আছে মই নিউজটো পিছত কৈ আছোঁ আৰু শিৱসাগৰত আছে 21 বাক্সা জিলাত আছে 52 চিৰাঙত আছে 30 দৰং জিলাত আছে 60 লগতে ধেমাজি জিলাত আছে 108টা ধুবুৰী জিলাত আছে 178 পোষ্ট ডিমা হাছাওত আছে 2টা গোৱালপাৰাত আছে 84 গোলাঘাটত আছে 61 আৰু লগতে হাইলাকান্দিত 21 পোষ্ট যোৰহাট জিলাত আছে 12টা কামৰূপ মেট্ৰত আছে 22টা পোষ্ট আৰু কোকৰাঝাৰত 32 গতিকে আপোনালোকে দেখা পাইছে এই পোষ্টসমূহ লখিমপুৰত আছে 135 মৰিগাঁৱত আছে 61 শোণিতপুৰ জিলাত আছে 86 আৰু লাষ্টত ওদালগুৰি জিলাত আছে মাত্ৰ 10টা আপোনালোকে ইয়াতে হাইষ্ট পোষ্ট থকা জিলাসমূহ মই বেছি পোষ্ট থকা জিলাসমূহৰ নাম কৈ আছোঁ নগাঁৱত আছে 133 লগতে ধেমাজি জিলাত আছে 108 আৰু লখিমপুৰত আছে 135 গতিকে এইসমূহত জিলাত পোষ্ট বেছি থাকিলে আপোনালোকৰ পজিটিভ এইটোৱে যে যিসমূহ কাৰ্যসূচী লোৱা হয় যিসমূহ গুড পজিটিভ
যিসমূহ কাৰ্যসূচী লোৱা হয় সেই কাৰ্যসূচীসমূহত বিশেষকৈ আপাৰ আছামৰ শিক্ষক বা এই 4th গ্ৰেডৰ মানুহে বেছি গুৰুত্ব দিয়া দেখা যায় তেওঁলোকে বহুত এক্টিভ থাকে আপোনালোকে যদি মেল মিটিং দিয়ে বা ধৰ্ণা কাৰ্যসূচী কিবা অনুষ্ঠান আপোনালোকে পাতিব তেতিয়া নিশ্চয় এই লখিমপুৰ তাৰপিছত আপোনালোকৰ ধেমাজি এইটো চাইডৰ মানুহৰ পৰা এক্টিভ থাকিব আৰু অসম চৰকাৰেও আপাৰ আছামৰ ফালে অলপ গুৰুত্ব দিয়ে প্ৰব্লেমসমূহ সলভ কৰিবলৈ চেষ্টা কৰে গতিকে আপোনালোকৰ ফাৰ্ষ্ট টাইম এপইণ্টমেণ্ট লৈ লওক এপইণ্টমেণ্টত ফিক্স পে থাকিলেও কথা নাই আপোনালোকৰ এপইণ্টমেণ্টটো ফাৰ্ষ্ট টাইম লৈ লওক তাৰপিছত পৰৱৰ্তী ষ্টেপ এটাকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে আগুৱাই যাব লাগিব গতিকে যিসকলে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ল আপোনালোকক আমাৰ ফালৰ পৰা বহুত বহুত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সুখ শান্তি কঢ়িয়াই আনক পৰিয়াললৈ সুখ শান্তি আহক আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰা কামনা কৰি ভিডিঅ'টো আজি বেছি দূৰলৈ আগ নাবাঢ়ো আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দি দিব ধন্যবাদ